চন 1963 এইখন অসম ভূমিতে যোৰহাট জিলাত জন্ম হৈছিল এজন বিশেষ ব্যক্তিৰ। ব্যক্তিজনৰ নাম মোলাই। এই ব্যক্তিজনক কিন্তু অসমবাসী তথা ভাৰতবাসীয়ে অন্য এটা নামেৰে চিনি পায়। এই ব্যক্তিজননো কোন, এই ব্যক্তিজন কিয়নো আমাৰ কাৰণে ইমান বিশেষ, সকলোখিনি কথা মই এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাই যাব। চন আছিল 1979। তেতিয়া তেখেতৰ বয়স মাত্ৰ 16 বছৰ। 1979 চনত অহা এটা প্ৰবল বানে প্ৰকৃতিৰ বহুতো অনিষ্ট সাধন কৰিছিল আৰু তেনেতেই এজন ব্যক্তিয়ে প্ৰত্যক্ষ কৰিছিল যে একেলগে বহু সাপ আচলতে সেই বানৰ কবলত পৰি মৃত্যুমুখত পৰিছিল। এই দৃশ্য দেখিছিল সেই মোলাই নামৰ ব্যক্তিজনে আৰু সেই দৃশ্য দেখি তেওঁ দুখত ভাগি পৰিছিল আৰু তেখেতে সেই তেতিয়াই হয়তো মনত এটা কথা বান্ধি লৈছিল যে আমি প্ৰকৃতিক কেনেকৈ, এই প্ৰাকৃতিক দুৰ্যোগ কিছুমানৰ পৰা আমি কেনেকৈ নিজক ৰক্ষা কৰিম বা কেনেকৈ এই প্ৰকৃতিৰ দুৰ্যোগৰ পৰা কেনেকৈ জীৱ জন্তু বা আমাৰ এই যি বনৰীয়া প্ৰাণী আছে এই প্ৰাণীসমূহক ৰক্ষা কৰিব পাৰি, তাৰ কথা হয়তো তেতিয়াই তেওঁ চিন্তা কৰিছিল। তাৰ পিছৰে পৰাই তেওঁ গছ পুলি ৰোৱা আৰম্ভ কৰিলে। পোনপ্ৰথমে তেওঁ বাঁহ গছ ৰুইছিলে আৰু বহু বাঁহ গছ ৰুলে আৰু লগতে বিভিন্ন মূল্যৱান গছ গছনি তেওঁ ৰোৱা আৰম্ভ কৰিলে। এনেকৈ গছ গছনি ৰুই গ'ল। তাৰপিছত প্ৰায় 1980 চনত গোলাঘাট জিলাৰ বন বিভাগৰ লগত তেওঁ কথাটো আলোচনা কৰিলে। আলোচনা কৰি তেখেতলোকে এটা সিদ্ধান্ত ল'লে যে সেই যি ঔনামুখ চাপৰি, যোৰহাট জিলাৰ ককিলামুখৰ পৰা প্ৰায় 5 কিলোমিটাৰ দূৰত যি ঔনামুখ চাপৰি আছে, সেই ঔনামুখ চাপৰিত প্ৰায় 200 হেক্টৰ মাটিত বৃক্ষৰোপণৰ এক আঁচনি গ্ৰহণ কৰে আৰু এই আঁচনি মৰ্মে প্ৰায় 5 বছৰ ধৰি এই গছপুলি ৰোপণ কাৰ্য চলি থাকিল। গছপুলি ৰোৱা সম্পূৰ্ণ হ'ল। তাৰপিছত সকলো মানুহ ঘৰা ঘৰি গুচি গ'ল, কিন্তু এই এজন ব্যক্তি যাৰ নাম আছিল মোলাই, এই ব্যক্তিজনে গছপুলি ৰোৱা বন্ধ নকৰিলে। তেওঁ গছপুলি ৰুই গ'ল। প্ৰায় এনেকৈ ৰুই এখন বিশাল অৰণ্যৰ সৃষ্টি কৰিলে। সেই ব্যক্তিজন আন কোনো নহয়, সেই ব্যক্তিজন হ'ল অৰণ্য মানৱ যাদৱ পায়েং। আৰু প্ৰায় 2009 চনত এই কথাটো আচলতে সমগ্ৰ অসমবাসীয়ে বা সমগ্ৰ ভাৰতবাসীয়ে গম পাবলৈ সক্ষম হৈছিল। 2009 চনত জিতু কলিতা নামৰ এগৰাকী ৱাইল্ড লাইফ ফটোগ্ৰাফাৰে আচলতে তেওঁ ফটোগ্ৰাফীৰ কাৰণে গৈছিল আৰু তেওঁ আগতে সেই ঠাইডোখৰত দেখিছিল যে এইটো এটুকুৰা আচলতে চাপৰি আছিল, ঔনামুখ চাপৰি যাক কোৱা হয়। আৰু সেই চাপৰিটো য'ত আছিল সেই ঠাইডোখৰত যেতিয়া তেওঁ এখন অৰণ্য প্ৰত্যক্ষ কৰিলে আৰু তেখেতে যেতিয়া অৰণ্যখনৰ মাজলৈ সোমাই গ'ল আৰু তাত দেখিলে এজন ব্যক্তি, যিজন ব্যক্তিয়ে অকলেই সেই গছ পুলি ৰুই বা সেই অৰণ্যখন সজাই তুলিছিল। আৰু তাৰপিছতেই আচলতে এই কথাটো বাতৰি হিচাপে পেপাৰত প্ৰকাশ পাইছিল আৰু প্ৰকাশ পোৱাৰ পাছতেই 2012 চনত জৱাহৰলাল নেহেৰু ইউনিভাৰ্চিটিৰ তৰফৰ পৰা তেখেতক ফৰেষ্ট মেন অফ ইণ্ডিয়া খিতাপ তেখেতক দিয়া হৈছিল আৰু আমি সেই ব্যক্তিজনক আজিজনক সেই নামেৰে চিনি পাওঁ, অৰণ্য মানৱ যাদৱ পায়েং। 2015 চনত তেখেতক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হ'ল। সেইজন যাদৱ পায়েঙৰ কাহিনী আজি আমেৰিকাৰ যিমানবিলাক ইক'লজিকেল স্কুল, প্ৰত্যেকখন স্কুলতে আচলতে তেখেতৰ ওপৰত পঢ়োৱা হয় আৰু আজিৰ দিনত প্ৰায় 1307 হেক্টৰ মাটিত তেখেতে গছপুলি ৰুই এখন ডাঙৰ বিশাল অৰণ্যৰ সৃষ্টি কৰিলে আৰু সেই অৰণ্যখনত প্ৰায় 550 হেক্টৰ মাটিত অকল বাঁহ গছেই তেখেতে ৰুইছে। তাৰ উপৰিও শিমলু, ডিমৰু, গমাৰি, অৰ্জুন, এনেধৰণৰ কৃষ্ণচূড়া, বিভিন্ন মূল্যৱান এনেধৰণৰ গছ তেখেতে তাত ৰোপণ কৰিছে। আজিৰ দিনত সেই অৰণ্যখনত প্ৰায় বনৰীয়া জীৱ জন্তু তাত ছমাহৰ কাৰণে তাত দেখিবলৈ পোৱা যায়, যেনে এশিঙীয়া গঁড়, ঢেকীয়াপতীয়া বাঘ, হৰিণ, এনেধৰণৰ বিভিন্ন ধৰণৰ চৰাই চিৰিকটি যি আজিৰ দিনত বিলুপ্তপ্ৰায় পথত আছে। বিভিন্ন ধৰণৰ পশু পক্ষী তাত দেখিবলৈ পোৱা যায় আৰু সেইজন অৰণ্য মানৱ যাদৱ পায়েঙক সন্মান জনাই
12 এপ্ৰিলৰ দিনটোত আচলতে ধৰিত্ৰী দিৱস হিচাপে আমি পালন কৰোঁ। তেখেত আজিও তেওঁ পৰিয়ালৰ সৈতে সেই অৰণ্যখনৰ মাজতেই বাস কৰে। তেখেতৰ 2জন ল'ৰা সন্তান আছে আৰু এগৰাকী কন্যা সন্তান আৰু তেওঁৰ পৰিবাৰ। বৰ্তমান সময়ত সমগ্ৰ অসম তথা ভাৰতবাসীয়ে যাক লৈ আমি গৌৰৱ কৰোঁ, সেই অৰণ্য মানৱ যাদৱ পায়েঙৰ সৰু দুটামান কথা মই আপোনালোকৰ আগত ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিলোঁ। আৰু হয়, সঁচাকৈ শলাগিবলগীয়া, এজন ব্যক্তিয়ে মানে কোনো প্লেনিং নকৰাকৈ কৰি গ'ল আৰু আজি তেওঁ সমগ্ৰ পৃথিৱীয়ে চিনি পায় বুলি গ'লেও ভুল কোৱা নহ'ব। আৰু সেইজন অৰণ্য মানৱ যাদৱ পায়েং এনেকুৱা ব্যক্তি আমাৰ সমাজত খুবেই বেছি প্ৰয়োজনীয়, যিয়ে বিনা স্বাৰ্থত প্ৰকৃতিক ভাল পায়। মই কামনা কৰোঁ তেখেত দীৰ্ঘজীৱী হওক, তেখেতে আগলৈ আৰু ভাল কাম কৰি যাওক। আৰু তেওঁৰ বিষয়ে কৈ শেষ নহয়, হ'লেও মই চমুকৈ এই ভিডিঅ'ৰ জৰিয়তে দুটামান কথা মই আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।